মহোৎসৱ এই মহোৎসৱৰ উদ্দেশ্য আৰু লক্ষ্যই হৈছে প্ৰকৃতি জীয়াই ৰখা, প্ৰকৃতিক সংৰক্ষণ কৰা আৰু প্ৰকৃতিক বিশেষকৈ দুলুং সংৰক্ষিত বনাঞ্চলখনক বিশ্ব দৰবাৰত প্ৰতিষ্ঠিত বুলি ক'লেও ভুল হ'ব। কাৰণ একেটা কথাই ক'ব লাগিব, সকলোৱে জানে যদিও মই ক'ব লাগিব যে এছিয়াৰ সৰ্ববৃহৎ একমাত্ৰ ঔষধি গছ যিটো আমাৰ লখিমপুৰ জিলাৰ অসম অৰুণাচল সীমান্তত দুলুঙত পোৱা যায় চিয়া নাহৰ। আৰু চিয়া নাহৰৰ পৰা এই যি ঔষধি গুণ আচলতে সেই গছজোপাতে পোৱা যায়। নাহৰ দুবিধ ইতিমধ্যে কৈছোঁ। লখিমপুৰবাসী ধেমাজিবাসী ৰাইজৰ লগতে অসমবাসী যে দুলুঙক কেনেকৈ আচলতে সংৰক্ষণ কৰিব পৰা যায়। ইতিমধ্যে আজিৰ পৰা বহু বছৰ আগতে সৌম্যদীপ দত্তই প্ৰকৃতিপ্ৰেমী তেওঁ সেই দুলুং আৰু আজিও দুলুং সোৱণশিৰি প্ৰকৃতি মহোৎসৱৰ অন্তিম দিনৰ কাৰ্যসূচীৰ এটা পৰ্যটন ক্ষেত্ৰলৈ ৰূপান্তৰ কৰিব পৰা এখন সংৰক্ষিত বনাঞ্চল। গতিকে ইয়াক চৰকাৰৰ সদিচ্ছা লাগিব, অসম চৰকাৰ বা কেন্দ্ৰীয় চৰকাৰৰ সদিচ্ছা লাগিব। আৰু ইতিমধ্যে দুলুং কনজাৰ্ভেশ্যন ছ'চাইটি 2015 বৰ্ষৰ আগতেই